গুৱাহাটীৰ বিলাসী এপাৰ্টমেণ্টত যুৱতীৰ ৰহস্যজনক মৃত্যু আৰু এই ঘটনাৰ আঁৰত প্ৰকৃততে কি হৈছিল কিয় এই পায়েল শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃত্যু হ'ল কিয় মৃত্যু খাবতিবলগীয়া হ'ল এই যুৱতীগৰাকীয়ে তাক লৈ এতিয়াও চাঞ্চল্য অব্যাহত আছে। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু এই মুহূৰ্তত লৈ আহিছো এই 2025 বৰ্ষৰ আৰম্ভণি দিনটোৰে পৰা গুৱাহাটীত চাঞ্চল্যৰ সৃষ্টি কৰা এটা অতি ৰহস্যঘন ঘটনা। চানমাৰীৰ দয়াসাগৰ এপাৰ্টমেণ্টত এগৰাকী যুৱতীৰ মৃতদেহ অতি ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হ'ল। এই যুৱতীগৰাকীক প্ৰকৃততে হত্যা কৰা হ'ল নে যুৱতীগৰাকীয়ে আত্মহত্যা কৰিলে, তাক লৈ অব্যাহত আছে চাঞ্চল্য। আৰু এই অতি ৰহস্যজনক অৱস্থাত 31 ডিচেম্বৰৰ নিশা ভাড়াঘৰত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। চানমাৰীৰ দয়াসাগৰ এপাৰ্টমেণ্টত পায়েল শইকীয়া নামৰ যুৱতীগৰাকী দীৰ্ঘদিনে ভাড়াতীয়া হিচাপে আছিল। আৰু ভাড়াতীয়া হিচাপে থকা যুৱতীগৰাকীয়ে 31 ডিচেম্বৰৰ নিশা কেনেদৰে মৃত্যু খাবতি ল'বলগীয়া হ'ল সেই ভাড়াঘৰটোত, তাক লৈ এতিয়া তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে। আৰু এই ঘটনা প্ৰকৃততে কেনেদৰে পোহৰলৈ আহিল, যুৱতীগৰাকী যে এই বন্ধ ঘৰটোৰ ভিতৰত মৃত্যু হৈ আছে, মৃত্যুৰ কোলাত ঢলি পৰিল, সেই ঘটনা কেনেকৈ পোহৰলৈ আহিল। প্ৰকৃততে যুৱতীগৰাকীৰ মাতৃয়ে বাৰে বাৰে ফোন কৰিছিল সেই নিশা পায়েললৈ, কিন্তু পায়েলে মাতৃৰ ফোনৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাছিল। আৰু মাতৃ অতিকে চিন্তাত পৰিছিল যে কি হ'ল, কিয় তেওঁৰ কন্যাই ফোন ধৰা নাছিল। আৰু সেইবাবেই এপাৰ্টমেণ্টৰ যিগৰাকী চকীদাৰ আছিল সেই চকীদাৰগৰাকীলৈ পায়েলৰ মাতৃয়ে ফোন কৰিছিল যে যুৱতীগৰাকী থকা এপাৰ্টমেণ্টলৈ গৈ তেওঁৰ খবৰ ল'ব লাগে। আৰু সেই এপাৰ্টমেণ্টৰ যিগৰাকী চকীদাৰ তেওঁ গৈ পেলাই পায়েলৰ দুৱাৰত টোকৰ দিছিল, কিন্তু কোনো সঁহাৰি পোৱা নাছিল। দুৱাৰ ঢকিয়াই মতাৰ পিছতো পায়েলে কোনো ধৰণৰ সঁহাৰি দিয়া নাছিল। তাৰপিছত চকীদাৰগৰাকীয়ে দুৱাৰ ভাঙি প্ৰৱেশ কৰিছিল ঘৰটোৰ ভিতৰত আৰু ঘৰটোৰ ভিতৰত চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰিছিল পায়েল শইকীয়াৰ মৃতদেহ। এতিয়ালৈকে পোহৰলৈ অহা মূল ঘটনাটোৰ যি ঘটনাক্ৰম আছিলে সেয়া এনেধৰণেই আছিল। আৰু তাৰ পিছতে আৰক্ষীক খবৰ দিয়া হৈছিল। ঘটনাস্থলীত চানমাৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে, তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত পায়েলৰ মৃতদেহ উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যায়, তাত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি ইতিমধ্যে পৰিয়ালক মৃতদেহ এই 1 জানুৱাৰী তাৰিখেই গতাই দিয়ে। কিন্তু নৱবৰ্ষৰ প্ৰথম দিনটোতেই এই যি ঘটনা পোহৰলৈ আহিল, এই ঘটনাই এতিয়াও চাঞ্চল্য বিৰাজ কৰি ৰাখিছে। আৰু নিশা প্ৰায় 1 বজাত এই যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল সিকিউৰিটি গাৰ্ডজনে। আৰু তাৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে যুৱতীগৰাকীৰ মৃত্যু হৈছে নে তেওঁক কোনোবাই হত্যা কৰা হৈছে, কিয়নো এই পায়েল শইকীয়া নামৰ যুৱতীগৰাকীৰ আছিল গুৱাহাটীৰে ছাত্ৰীবাৰীত ঘৰ। আৰু ছাত্ৰীবাৰীৰ ঘৰত তেওঁ অকলশৰীয়াকৈ মাতৃহে থাকে, তেওঁ মাতৃৰ লগত নাছিল। তেওঁ এগৰাকী বান্ধৱীৰ লগত এই যি দয়াসাগৰ এপাৰ্টমেণ্ট চানমাৰী, সেই এপাৰ্টমেণ্টত ভাড়াতীয়া হিচাপে আছিল। অকলশৰীয়া মাতৃক ঘৰত অকলে ৰাখি কিয় যুৱতীগৰাকীয়ে ভাড়াঘৰত থাকিছিল সিও বৰ্তমান ৰহস্যৰ আৱৰ্তত। কিন্তু যি তাৰ এই এপাৰ্টমেণ্টৰ বাকী প্ৰতিবেশীসকল আছে, সেই প্ৰতিবেশীসকলৰ মতে যুৱতীগৰাকীৰ বন্ধুবৰ্গৰ তালিকা বহুত দীঘলীয়া আছিল, বহুতৰ সৈতে যুৱতীগৰাকীৰ বন্ধুত্ব আছিল আৰু বহু লোক তেওঁৰ এপাৰ্টমেণ্টলৈ আহিছিল। আৰু 3 মাহমান পূৰ্বে এপাৰ্টমেণ্টৰ তলতে যুৱতীগৰাকীৰ প্ৰেমিকৰ সৈতে কাজিয়াও হৈছিল। যিহেতু 31 ডিচেম্বৰৰ নিশা অতি ৰহস্যজনক পৰিস্থিতিত পায়েল শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃত্যু হ'ল, কিন্তু তাৰ 3 মাহৰ পূৰ্বে তেওঁ প্ৰেমিকৰ সৈতে এই যি দয়াসাগৰ এপাৰ্টমেণ্ট আছে, এই দয়াসাগৰ এপাৰ্টমেণ্টৰ তলতে কাজিয়াৰ সূত্ৰপাত হৈছিল বুলি একাংশ প্ৰতিবেশীয়ে মন্তব্য কৰিছে। আৰু প্ৰতিবেশীয়ে প্ৰায়ে নিচাসক্ত অৱস্থাত প্ৰত্যক্ষ কৰিছিল পায়েল শইকীয়া নামৰ যুৱতীগৰাকীক। আৰু মই ইতিমধ্যে কৈছোঁ যে ছাত্ৰীবাৰীত নিজৰ ঘৰ থকাৰ পিছতো এটা ৰহস্যজনক যেন জীৱন অতিবাহিত কৰিছিল যুৱতীগৰাকীয়ে, কাৰণ ঘৰত পৰিয়ালৰ আন কোনো নাছিল, কেৱল অকলশৰীয়া মাতৃ আছিল। আৰু সেই অকলশৰীয়া মাতৃক অকলেই ছাত্ৰীবাৰীৰ ঘৰত ৰাখি যুৱতীগৰাকীয়ে এনেদৰে ভাড়াঘৰত আছিল।
আৰু এই ভাড়াঘৰত থকাৰ অৱস্থাতে এনে ৰহস্যজনক মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আৰু যুৱতীগৰাকীয়ে গুৱাহাটীৰ এখন বাৰত কাম কৰিছিল আৰু বাৰগাৰ্ল হিচাপে কাম কৰা পায়েলৰ মৃত্যুক লৈ এতিয়া যথেষ্ট প্ৰশ্ন উত্থাপিত হৈছে যে ইয়াত কোনো লোক জড়িত থাকিব পাৰে নেকি এয়া আত্মহত্যা নহয় হত্যাকাণ্ড হ'ব পাৰে নেকি সেই সম্পৰ্কত এতিয়া আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে আৰু আৰক্ষীয়ে ইতিমধ্যে পায়েলৰ মোবাইল নম্বৰৰ যি কল লিষ্ট আছে সেই কল লিষ্ট উলিয়াইছে আৰু কল লিষ্ট উলিয়াই তদন্ত আৰম্ভ কৰিছে আৰু মৃত্যুৰ পূৰ্বে পায়েলে কাৰ লগত কথা পাতিছিল কিমান দীঘলীয়া কথা পাতিছিল কি কথা পাতিছিল বা মেছেজ বা হোৱাটছএপত কিবা তেনে ধৰণৰ কোনোবা লোকৰ সৈতে চাটিং হৈছিল নেকি এই সকলোবোৰ দিশ এতিয়া তন্নকৈ পৰীক্ষা কৰিছে চানমাৰী আৰক্ষীয়ে হয়তো পায়েলৰ মৃত্যুৰ ৰহস্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব কিন্তু যি নৱবৰ্ষৰ প্ৰথম দিনাই গুৱাহাটীত এই ঘটনা সংঘটিত হ'ল এই ঘটনাই এতিয়া সকলোকে আচৰিত কৰি ৰাখিছে যে 31 ডিচেম্বৰৰ নিশা ভাড়াঘৰত কিদৰে উদ্ধাৰ হ'ল পায়েল শইকীয়া নামৰ এই যুৱতীগৰাকীৰ মৃতদেহ আৰু ইতিমধ্যে কৈছোঁ যে মাতৃয়ে যুৱতীগৰাকীলৈ নিশা বাৰে বাৰে ফোন কৰি আছিল বহু সময় ধৰি ফোন কৰি আছিল কিন্তু কোনো ধৰণৰ উত্তৰ পোৱা নাছিল মাতৃয়ে আৰু সেইবাবে মাতৃয়ে যিটো দয়াসাগৰ এপাৰ্টমেণ্টৰ সিকিউৰিটি গাৰ্ড চকীদাৰক জনাইছিল যে তেওঁৰ কন্যাৰ কি হৈছে এটা খবৰ ল'ব লাগে আৰু সিকিউৰিটি গাৰ্ডে গৈ যেতিয়া দুৱাৰত টুকৰ দিছিল দুৱাৰ ঢকিয়াই মাতিছিল কোনো সহায় পোৱা নাছিল আৰু দুৱাৰ ভাঙি প্ৰৱেশ কৰি নিশা প্ৰায় 1 মান বজাত যুৱতীগৰাকীয়ে চিপ লোৱা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পিছতে আৰক্ষীক খবৰ দিয়া হৈছে আৰু আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে যদিও এই মুহূৰ্তলৈকে কিন্তু পায়েল শইকীয়াৰ মৃত্যুৰ কোনো সংসূত্ৰ উলিয়াবলৈ আৰক্ষী সক্ষম হোৱা নাই এয়া প্ৰকৃততে হত্যা নে আত্মহত্যা সেয়া মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সেই কথা স্পষ্ট হ'ব যে পায়েল হত্যাৰ বলি হ'ল নে পায়েলে আত্মহত্যা কৰিলে কিন্তু ঘৰত অকলশৰীয়া মাতৃক এৰি ভাড়া ঘৰত কিয় আছিল পায়েল শইকীয়া সেই কথাটো অতি ৰহস্যজনক এক বিষয় এই সন্দৰ্ভত মাকৰ সৈতেও নিশ্চয় আৰক্ষীয়ে কথা হ'ব আৰু চানমাৰীৰ এই যি দয়াসাগৰ এপাৰ্টমেণ্ট এই দয়াসাগৰ এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ H4 ব্লকত উদ্ধাৰ হৈছিল মৃতদেহ মৃত যুৱতীগৰাকীয়ে প্ৰায়ে নিচাসক্ত অৱস্থাত থকা বুলি একাংশ প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰিছে আৰু যুৱতীগৰাকীয়ে যেহেতু এখন বাৰত কৰ্মৰত আছিল আৰু যুৱতীগৰাকীৰ বন্ধু মহলও বহুত লোক যুৱতীগৰাকীৰ বন্ধু মহলত আছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এটা বন্ধু মহলৰ সংখ্যা যেহেতু এই যিগৰাকী বাৰগাৰ্ল পায়েল শইকীয়াৰ দীঘলীয়া তেনে কোনো লোক এই ঘটনাৰ সৈতে জড়িত থাকিব পাৰে নেকি সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে আৰু প্ৰশ্ন উঠিছে যে পায়েলক কোনোবাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিৱাৰ চেষ্টা কৰিছে নেকি যেহেতু গুৱাহাটীত বাৰগাৰ্ল হিচাপে কৰ্মৰত আছিল 31 ডিচেম্বৰৰ নিশা প্ৰায় সকলো বাৰতে এনে ধৰণৰ কিছু 31ৰ পাৰ্টিৰ আয়োজন চলিছিল তেতিয়াহ'লে সেই নিৰ্দিষ্ট বাৰখনত সেই নিশা কৰ্মৰত আছিল নে নাই পায়েল সেই বিষয়েও যদি বাৰখনৰ লগত অনুসন্ধান আৰক্ষীয়ে কৰে তেতিয়াহ'লে কিছু কথা পোহৰলৈ আহিব যে সেই বাৰতো সেইদিনা কাৰোবাৰ লগত কাজিয়া হৈছিল নেকি তেনে ধৰণৰ কিছু কথা পোহৰলৈ আহিব আৰু ইতিমধ্যে আৰক্ষীয়ে যি CDR মোবাইল নম্বৰ CDR কল লিষ্ট উলিয়াইছে আৰু CDR ৰিপৰ্টত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে যে তেওঁ মৃত্যুৰ পূৰ্বে কাৰ লগত কথা হৈছিল কাৰোবাৰ লগত কিবা কাজিয়া হৈছিল নেকি মেছেজ বা হোৱাটছএপত কাৰোবাৰ লগত কিবা কাজিয়া হৈছিল নেকি এই সমূহ ঘটনা যদি পায়েলে আত্মহত্যা কৰিছে তেন্তে কিয় আত্মহত্যা কৰিবলৈ বাধ্য হ'ল কিয় এনেদৰে চৰম সিদ্ধান্ত ল'ব লগা হ'ল এইগৰাকী যুৱতীয়ে সেই ঘটনাও হয়তো এনে ধৰণৰ মোবাইলৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে কিছু উমান লাভ কৰিবলৈ সক্ষম হ'ব আৰু যদি পায়েলক হত্যা কৰা হ'ল তেতিয়াহ'লেও এই মোবাইল ফোনৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে কিছু ক্লু লাভ কৰিব পাৰে সেইবাবে আৰক্ষীয়ে এতিয়া CDR ৰিপৰ্ট উলিয়াই তাক পৰীক্ষা কৰি তদন্ত আগবঢ়াই নিব ইতিমধ্যে পায়েলৰ মৰণোত্তৰ পৰীক্ষাও সম্পন্ন হৈ গৈছে কিন্তু গুৱাহাটী মহানগৰীত
এইটোৱে প্ৰথম ঘটনা নহয়, বাৰে বাৰে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে। কেতিয়াবা যদি কোনো মডেল অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছে, কেতিয়াবা কলেজীয়া যুৱতী কলেজীয়া ছাত্ৰীৰ মৃতদেহ এনেধৰণে উদ্ধাৰ হৈছে এইখন মহানগৰীত। আৰু এইবাৰ এইগৰাকী বাৰ গাৰ্ল পায়েল শইকীয়াৰ মৃতদেহ গুৱাহাটীৰ মাজমজিয়াত এইদৰে উদ্ধাৰ হৈছে, যি ঘটনাই আজিৰ নৱপ্ৰজন্মৰ মাজত যে এক প্ৰকাৰ হতাশাৰ সৃষ্টি হৈছে। আৰু এই হতাশা কিয় হৈছে তাক লৈ কিন্তু যথেষ্ট উদ্বেগৰ কাৰণ দেখা দিছে। কাৰণ এনেদৰে যদি নৱপ্ৰজন্মই চৰম সিদ্ধান্ত লৈ থাকে তেতিয়াহ'লে আমাৰ সমাজখন যে নিশ্চয় অধিক বেয়াৰ ফালে গতি কৰিছে সেই কথা নিশ্চিত। কিন্তু পায়েল শইকীয়াৰ মৃত্যুৱে এই ক্ষেত্ৰত অতি শংকিত কৰি তুলিছে একাংশ লোকক, যিসকল লোকৰ সন্তান এনেদৰে গুৱাহাটীত বিভিন্ন কামত নিয়োজিত হৈ থাকে, বিভিন্ন অধ্যয়ন কৰিবলৈ আহে। এই এনেধৰণৰ ঘটনা যদি বৃদ্ধি পাই থাকে তেতিয়াহ'লে এই অভিভাৱকসকলকো উদ্বিগ্ন কৰি তোলে এনেধৰণৰ ঘটনাই। আৰু এই ক্ষেত্ৰত কিন্তু এটা কথা ক'ব লাগিব যে অভিভাৱকসকলৰ ভূমিকাও যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকৰ সন্তানে প্ৰকৃততে গুৱাহাটীত পঢ়িবলৈ আহি বা কাম কৰিবলৈ আহি কেনেধৰণে আছে, কি কৰিছে, সেইসমূহ কিছু খবৰ ৰখা ভাল। আৰু তেওঁলোকৰ বিশেষকৈ মানসিক অৱস্থা কেনেকুৱা, মানসিক অৱস্থা কি হৈ আছে এই সন্দৰ্ভত যাতে কিছু খবৰ ৰাখে, সেইসমূহ অতি আজিৰ তাৰিখত প্ৰয়োজনীয় হৈ পৰিছে। কিয়নো এনেধৰণৰ ঘটনাই বিগত 2024 বৰ্ষতো তোলপাৰ লগাই থাকিল। এনেধৰণৰ ঘটনা সমগ্ৰ দেশতেই অতি ভয়াবহ হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হ'ল। NCRBৰ যি তথ্য সেই তথ্যও ইয়াকেই সূচাইছিলে যে দেশৰ নৱপ্ৰজন্মৰ মাজত এনেদৰে আত্মহত্যাৰ প্ৰৱণতা অধিক বৃদ্ধি পাইছে। আৰু তাৰ পিছত দেখা গ'ল যে 2025 বৰ্ষৰ আৰম্ভণিৰ দিনটোতে গুৱাহাটী মহানগৰীত এগৰাকী যুৱতীৰ এনে অপমৃত্যু হোৱা দেখিবলৈ পোৱা গ'ল। এই মুহূৰ্তত মোৰ লগত যিসকল লোক জড়িত হৈছে তেওঁলোকৰ বাবে মই পুনৰ জনাব বিচাৰিছোঁ যে চানমাৰীৰ ব্লুৱেল ৰেঙনি দয়াসাগৰ এপাৰ্টমেণ্টৰ 4ৰ্থ মহলাত যি H4 ব্লক, এই ব্লকৰ ফ্লেটত 31 ডিচেম্বৰৰ নিশা উদ্ধাৰ হৈছিল পায়েল শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ। যুৱতীগৰাকীক সেই নিশা মাতৃয়ে কেইবাবাৰো ফোন কৰিছিল, তেওঁৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা চলাই আছিল, কিন্তু যুৱতীগৰাকীয়ে মাতৃৰ ফোনৰ কোনো সঁহাৰি দিয়া নাছিল। সেইবাবেই মাকে যি এপাৰ্টমেণ্টৰ সিকিউৰিটি গাৰ্ড তথা যি চকীদাৰ থাকে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিলে আৰু তেওঁলোকক চাবলৈ কৈছিলে যে তেওঁৰ কন্যা প্ৰকৃততে কি অৱস্থাত আছে, তেওঁৰ কন্যাই কিয় ফোন উঠোৱা নাই। মাকে বাৰে বাৰে ফোন কৰি আছে, উদ্বিগ্ন হৈ পৰিছে, এই কথা তেওঁক জনাবলৈ কৈছিল। আৰু মাকৰ এনে আবদাৰত যেতিয়া চকীদাৰ গৈ পেলাই তেওঁৰ এপাৰ্টমেণ্টৰ দুৱাৰত টুকৰ দিছিল, কোনো ধৰণৰ সহায় পোৱা নাছিল। দুৱাৰ ঢকিয়াই চিঞৰি মতাৰ পিছতো কোনো ধৰণৰ সহায় পোৱা নাছিল। আৰু অৱশেষত সেই যুৱতীগৰাকী থকা এপাৰ্টমেণ্টৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি যি দৃশ্য দেখিছিল হতবাক হৈ পৰিছিল সেই এপাৰ্টমেণ্টৰ চকীদাৰ। কাৰণ চিপ লোৱা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰিছিল পায়েল শইকীয়া নামৰ যুৱতীগৰাকীৰ। আৰু তাৰ পিছতেই চানমাৰী আৰক্ষীক খবৰ দিয়া হ'ল। ঘটনাস্থলীত আৰক্ষী দণ্ডাধীশ উপস্থিত হ'ল। যুৱতীগৰাকীৰ মৃতদেহ GMCHলৈ অনা হ'ল, তাত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈ মাকক গতাই দিয়া হ'ল। আৰু এই ঘটনাই এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে যে যুৱতীগৰাকীয়ে প্ৰকৃততে আত্মহত্যা কৰিলে নে তেওঁক হত্যা কৰা হ'ল। কিয়নো যুৱতীগৰাকীৰ ব্যক্তিগত জীৱনো যথেষ্ট ৰহস্যজনক আছিল। কাৰণ মাতৃ কেৱল অকলশৰীয়া মাতৃ থাকে ছাত্ৰীবাৰীত নিজৰ ঘৰ, এইখন গুৱাহাটীতে তেওঁৰ নিজা ঘৰ আছিল আৰু পৰিয়ালত কেৱল তেওঁৰ মাতৃ আছিল। আৰু সেই অকলশৰীয়া মাতৃক অকলশৰে নিজৰ ঘৰত থৈ কিয় যুৱতীগৰাকীয়ে এনেদৰে ভাড়া ঘৰত থাকিবলগীয়া হৈছিল সিও কিন্তু ৰহস্যৰ বিষয়। তাৰ সমান্তৰালকৈ এখন বাৰত কৰ্মৰত থকা এই যুৱতীগৰাকীক প্ৰায় নিচাসক্ত অৱস্থাত প্ৰত্যক্ষ কৰিছিল প্ৰতিবেশীয়ে। নিচাসক্ত অৱস্থাত উভতি আহিছিল ঘৰলৈ। আৰু তেওঁৰ বন্ধু মহলৰ তালিকাও বহু দীঘলীয়া, বহু লোকৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল। বিভিন্ন সময়ত তেনেধৰণৰ বহু বন্ধু তেওঁৰ কাষলৈ আহিছিল। আৰু যুৱতীগৰাকীৰ এজন প্ৰেমিকৰ সৈতে কিন্তু সূত্ৰপাত হৈছিল সংঘাতৰ। 3 মাহ পূৰ্বে এই যি দয়াসাগৰ এপাৰ্টমেণ্ট চানমাৰীৰ, এই দয়াসাগৰ এপাৰ্টমেণ্টৰ তলতেই প্ৰেমিকৰ সৈতে তীব্ৰ কাজিয়া হৈছিল পায়েল শইকীয়াৰ। আৰু তাৰ 3 মাহৰ পিছত এই 31 ডিচেম্বৰৰ নিশাই ৰহস্যজনক পৰিস্থিতিত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হ'ল। কিয় মৃত্যুক সাৱটি ল'বলগীয়া হ'ল পায়েল শইকীয়াই? এই যুৱতীগৰাকীৰ মৃত্যুৰ আঁৰত প্ৰকৃততে
কোনো ষড়যন্ত্ৰ আছে নেকি পৰিকল্পিতভাৱে যুৱতীগৰাকীক হত্যা কৰি সমগ্ৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলোৱা হৈছে নেকি চানমাৰী আৰক্ষীৰ তদন্তত এই সকলোবোৰ তথ্য স্পষ্ট হ'ব কিন্তু যি যুৱতীগৰাকীৰ এনে অপমৃত্যু হল নৱবৰ্ষৰ প্ৰথম দিনটোতে এই ঘটনা পোহৰলৈ আহিলে তাৰ পিছতে এতিয়া চাঞ্চল্য বিৰাজ কৰিছে সৰ্বত্ৰ আৰু এই ক্ষেত্ৰত যি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈ গৈছিল কালি সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হ'ব যে যুৱতীগৰাকী প্ৰকৃততে আত্মহত্যা কৰিলে নে যুৱতীগৰাকীক হত্যা কৰা হ'ল যদি যুৱতীগৰাকীয়ে আত্মহত্যা কৰিলে তেন্তে কিয় আত্মহত্যা কৰিবলৈ বাধ্য হ'ল এই ক্ষেত্ৰত আৰক্ষীয়ে কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ আত্মহত্যাৰ টকা আদি লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনো ধৰণৰ আত্মহত্যাৰ টকা লাভ কৰা নাই তেনেস্থলত যুৱতীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ কৰাৰ অৱকাশ কিন্তু যথেষ্ট আছে যুৱতীগৰাকীক হত্যা কৰি প্ৰকৃততে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলিছে নেকি আৰু চানমাৰী আৰক্ষীয়ে এই ক্ষেত্ৰত কিমান ক্ষিপ্ৰ আৰু সঠিক তদন্ত আগবঢ়াব তাৰ ওপৰতে নিৰ্ভৰ কৰিব এই ঘটনাৰ ৰহস্যৰ আৰ কাপোৰ আঁতৰিব কেতিয়া সেই সমগ্ৰ বিষয়টো চানমাৰী আৰক্ষীৰ ভূমিকাৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিব আৰু সকলোৱে ইয়াৰ ওপৰত দৃষ্টি ৰাখিছে যে কিয় গুৱাহাটীৰ মাজমজিয়াত এনেদৰে সমগ্ৰ যেতিয়া গুৱাহাটীয়ে নৱবৰ্ষক আদৰাৰ উৎসাহত মত্ত হৈ আছিল বিভিন্ন স্থানত যেতিয়া ব্যাপক উল্লাসেৰে নৱবৰ্ষক আদৰাৰ যে আয়োজন চলিছিল পাৰ্টি চলিছিল তেনে সময়ত কিয় এগৰাকী যুৱতীয়ে বাৰত কৰ্মৰত থকা এগৰাকী যুৱতীয়ে এনেদৰে চৰম সিদ্ধান্ত বাছি ল'বলগীয়া হ'ল নে যুৱতীগৰাকীক হত্যা কৰা হ'ল এই সকলোবোৰ ঘটনা কিন্তু আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে পোহৰলৈ আহিব এতিয়া সকলোৱে অপেক্ষা কৰিছে চানমাৰী আৰক্ষীয়ে এই ঘটনাৰ ৰহস্য ফাদিল কৰাৰ ক্ষেত্ৰত কিমান ক্ষিপ্ৰ আৰু সঠিক পদক্ষেপ গ্ৰহণ কৰে ধন্যবাদ